অসমত লকডাউনৰ পৰিৱেশ অহাৰ সম্ভাৱনা অত্যন্ত যদি পৰিৱেশটো 2 তাৰিখলৈকে ইম্প্ৰুভ নহয় তেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী আমি বাতিল কৰিব লাগিব 100 য'ত কোভিড ৰোগী আছে তাত প্ৰাথমিক বিদ্যালয় বন্ধ আৰু অলপ যদি ৰোগীৰ সংখ্যা 100কৈ বাঢ়িছে তেতিয়াহ'লে উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক কলেজসমূহ 50% এটেণ্ডেন্স দি চলিব আৰু যদি কিবা সিদ্ধান্ত ল'ব লাগে পূৰ্ণ বন্ধ বা সকলো বন্ধ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত আৰু যদি কিবা সিদ্ধান্ত ল'ব লাগে আমি 2 তাৰিখৰ পিছত আমি নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছো আৰম্ভণিতে সকলোলৈ এটি অনুৰোধ যিসকল বন্ধু বান্ধৱে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে প্ৰথমে জনাব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এক বিগ ব্ৰেকিং নিউজ বন্ধ হ'ব নেকি স্কুল কলেজ উচ্চতৰ মাধ্যমিক বিদ্যালয় কি ক'লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কৰোনাক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি 100 কোভিড ৰোগী থকা জিলাসমূহত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে প্ৰাথমিক বিদ্যালয়সমূহ আৰু সেইবাবে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰসংগত দেওবাৰে মন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰকাশ কৰে যে আমি এই ক্ষেত্ৰত দুটা নিৰ্দেশনা দিছো য'ত 100 কোভিড ৰোগী আছে তাত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হ'ব লগতে ৰোগীৰ সংখ্যা যদি 100তকৈ বাঢ়িছে তেন্তে উচ্চতৰ মাধ্যমিক আৰু কলেজসমূহ 50% উপস্থিতিৰে চলাব লাগিব ইপিনে এই নিৰ্দেশনা 2 মেলৈকে বাহাল থাকিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে লগতে 2 মেৰ পাছত পৰিস্থিতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা পৰৱৰ্তী সিদ্ধান্ত লোৱা হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখযোগ্য যে অসমত লকডাউনৰ সম্ভাৱনাৰ ওপৰত ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যখনত কোভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ লকডাউন দিয়াৰ প্ৰয়োজনীয়তা তেওঁ অনুভৱ নকৰে মন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ অসমত পৰ্যাপ্ত সম্পদ আছে গতিকে ৰাজ্যখনত লকডাউন দিবলগীয়া পৰিস্থিতি বৰ্তমানলৈকে অহা নাই এইবাৰ জনাব বিচাৰিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ ছেমিষ্টাৰ পৰীক্ষাৰ্থীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ পৰীক্ষাসমূহ এক বিকল্প পদ্ধতিৰে অনুষ্ঠিত কৰিবৰ বাবে চিন্তা চৰ্চা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু শেহতীয়াভাৱে লাভ কৰিব পৰা গৈছে এক ফোন ৰেকৰ্ডিং যাৰ লিংক আমি ডেছক্ৰিপশ্যনত সন্নিৱিষ্ট কৰি দিব আপোনালোকে শুনিব পাৰিব আৰু ফোন ৰেকৰ্ডিঙত উল্লেখ কৰা অনুসৰি অতি শীঘ্ৰেই 2 এদিনৰ ভিতৰতে আপোনালোকে ইয়াৰ বিষয়ে জানিব পাৰিব আপোনালোকক জাননীৰ মাধ্যমেৰে জনোৱা হ'ব আৰু এক বিকল্প পদ্ধতিৰ মাধ্যমেৰে আপোনালোকৰ এই বৰ্ষৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ বাবে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰি থকাৰ সময়তে সেৱা আৰু উচ্চতৰ মাধ্যমিক কৰ্তৃপক্ষই পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈ আছে কোভিড প্ৰট'কল মানি এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈ আছে ইপিনে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি 2 মেৰ পিছত যদি পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহে এই পৰীক্ষাসমূহ বাতিল কৰা হ'ব গতিকে পৰিস্থিতি বৰ্তমানলৈকে ভয়াৱহ হৈ আছে গতিকে এই পৰীক্ষাসমূহ নিশ্চয় বাতিল হোৱাৰ সম্ভাৱনাই যথেষ্ট হৈ পৰিছে